গোটেই কাৱৈ মাছ গাইছ এয়া এনেকুৱা মাছ লাগিছে মানে গাইছ জালত হেয়া এটা বিন্ধাও খালি নাই গাইছ এয়া দেখিব পাইছে আজিৰ মেহনত এয়া Hi guys, once again welcome back to my YouTube channel. So guys, বৰ্তমান এতিয়া মই আছো এয়া পথাৰত গাইছ দেখিব পাইছে এতিয়া পথাৰত আহিছো যেহেতু অথনে দিনত বৰষুণ দিয়াৰ কাৰণে দেখিব পাইছে পানী জামি গৈছে ভাবিছো এতিয়া অলপ এয়া জাল পাতি দিও সো গাইস জাল লৈ আহিছো ইয়া 25 নম্বৰ জাল চাও আজি মাছ কিমান লাগে তো ৰাতিটো পায় মাছ তথাপি এটা দিনত পাতি চাও কি মাছ পায় না পায় সো গাইস এতিয়া আইয়া গছ দেখিব পাইছে ইয়া ঝুপুৰা এটা আছে মই দেখাইছো আপোনালোকক এইয়া ঝুপুৰাটো এই সিধাটো এই ঝুপুৰাটো এতিয়া কাটিব লাগিব গাইস নহলে যেতিয়া তাত চাহ হৈ যায় চাহ পৰে তেতিয়া হলে ধান ভাল নহব সেইকাৰণে ঝুপুৰাটো কাটি দিম তাৰ আগত এয়া জালটো পাতি থৈ দিম So guys, এতিয়া জালখন পাতি দিলো এতিয়া যাব লাগিব এইফালে যিখিনি যাবৰ আছে এইকিটা কাটি দিম আজি মোৰ কেমেৰামেনে ইয়া দেখিব পাইছে টেংগে ভাই বয়া চাওক বাপেৰে জন্ডিস টানি মেলি গুটে মাথাত ঘাও বনাই দিছে দুখতে নেকি দুখতে কিছে টানলি ৰে আগুন সে জ্বলাই দিলে নেকি না কি হয় দবাইছে মই কৈছো কোনে কোনে এনেকা জন্ডিস টানি পাইছে আপোনালোকে ক'ব দেই কমেন্ট কৰিব দেই মই কিন্তু প্ৰথমবাৰ দেখিছো এনেকা জন্ডিস টনাটো So guys, যোনটো ঝুপুৰিটো কাটিম বুলি আহিছিলো এয়া ঝুপুৰি এয়া গাইস দেখিব পাইছে এই ঝুপুৰিটো পানী ইমান হৈছে না আজি বৰষুণ দি দিয়াৰ কাৰণে গোটে পানী ফ্লাড হৈ গ'ল সেইকাৰণে আজি ইয়া কটা নহব আৰু তো যেতিয়াকে পানী হুকিব ৰ'দ দিব তেতিয়াহে তাক কাটিম আৰু তো তাত এই পাত অলপ খজুৱাই ন সেইকাৰণে পানী লাগি তাক খজুৱাব সেইকাৰণে এতিয়া নেকাটো বাৰু এতিয়া ঘৰত যাওঁ ঘৰত গৈ মেলি অলপ পুকৰ দবাইটো মাৰিব লাগিব তো টেংকি লৈ আহোঁ তো গাইছ এয়া টেংকি লৈ আহিলোঁ এতিয়া এই ৰখি আছিলে মাছ আমাৰ জন্ডিস বেমাৰ হৈছিলে সাংঘাতিকতে মাথাটো আৰু গাইছ এই পানী এনেকুৱা বাঢ়িছে মানে ঢৌটো চাওক সেয়া নদীৰ ঢৌ নিচিনা লাগিছে এনেকুৱা পানী নালাত ফ্লাড হৈ গৈছে তো টেংকি লৈ আহিলোঁ এতিয়া মাৰিব লাগিব দবাই 1-2 টেংকি যিমান পাৰিম মই মাৰিম তাৰ পাছত আহিব দিনত খানা আমাৰ ইয়াৰ টেংগৰ দেউতা আহিব সো গাইস যেহেতু এতিয়া বাৰিষাৰ সময় এই জুলাই মাহত আমাৰ খেতিয়কসকলে সকলোৱে ধান লগায় আৰু ধান খেতি কৰে গাইস তো যেহেতু আজি ট্ৰেক্টৰ মৰাৰ কথা আছিলে এই ট্ৰেক্টৰ মৰাৰ কথাও কেনসেল হৈ গ'ল কাৰণ পানী বহুত বাঢ়ি যোৱাৰ কাৰণে তো গাইস যেহেতু জাল পাতি থৈছিলো তো জালটো চাওঁ কেইটা মাছ আছে আপোনালোকক দেখাম দেই দেখিব পাইছে গাইস এয়া পানী চাওক ন এক আঠু পাৰ হৈ গৈছে গাইস ইমান পানী হৈছে ও মাই গড পানী এইয়া এই ঠাইতে পাতি থৈছে জালটো এইয়া मछली तो है कि नहीं है भाई ओ आसे सुन এইয়া গাইস খাবই মাছ এইয়া গাইস ও মাই গড ফিশ এইয়া কাৱৈ মাছ গাইস এনেকুৱা মাছ লাগিছে মানে গাইস জালত হেয়া এটা বিন্ধাও খালি নাই মানে মা কসম দে আরে টেঙ্গে আস্তে মাছলি মজা সে খাবো ন এইয়া চাও গাইস এই মাছ গাইস আৰু এইয়া ডাঙৰ কাৱৈ ইয়াত আছে এই গাইস এই ওয়াও জাল বিন্ধা খালিয়ে নাই মানে গোটেই বিন্ধাত মাছেই মাছ বাহ মই ভাবা নাছিলো যে গাইস ইমানকে মাছ লাগিব বুলি জালত গাইস ইমান মাছ লাগিছে ন এইয়া কমতি নাই কমেও 2 কেজি মান হ'ব আজি গাইস দুইটা আহে নেকি ও আৰু ইয়াতো দুইটা আহে একদম কিনাৰটো টলি কিনাৰটো লাগি গৈছে গাইস ওয়াও মাছ কাৱৈ মাছ মই যি ভাবনা কৰিছিলো তাতকৈ বেছিকে হ'ল ঐ চাকো মাছ কিমান লাগিছে ঢেৰ লাগিছে ন কষ্টৰ ফলটো পাব লাগিব সো গাইস
2 টেংকিহে লাগিব বুলি কৈছে সেইকাৰণে আমাৰ এয়া উপায় নাই কি কয় বিনোদ খান্না তেখেতে মাৰি দিব বুলি কৈছে এতিয়া ইয়াত হৈ গৈছে দাবাই ফিটি দিয়া হৈ গ'ল ওপৰ দাবাই ওপৰ ফালে কৰা পাই গৈছো এতিয়া নিতৰ ফালে একো নাই এফালে চাও পুৰা লেঠা দি দিছো ন একদম পুৰা চিন্তা নাই এতিয়া গাইছ এয়া দেখিব পাইছে জুকপুক দেখিছেনে দবাই দিয়াৰ লগে লগে সি ওলমি পৰিছে এতিয়া ঠিক সময় হৈছে সিহঁতৰ যিটো কলি খাবলৈ কাৰণে এতিয়া আহিছিলে এতিয়া আৰু লগত আছে কোলা পোক এয়া ঠৰঙা হৈ আছে এইয়া গাইছ ঠৰঙা হৈ আছে চ' গাইছ যিমান খাবলৈ আছে খালে আৰু এতিয়া মাৰিছোঁ আৰু পোকৰ দবাই এনেকুৱা ওলমি ওলমি পৰি আছে এইকেইটা কত দিন গ'ল আৰু এতিয়া দেই বাবু এইফালে গাইছ পুৰা ওলমি ওলমি একদম মানে সিহঁতৰ আৰু অৱস্থা নাই হৈ গৈছে গাইছ এয়া তলত এটা এয়া ইমান ডাঙৰ ডাঙৰ পোক বাহ কচম বেই জোক পোকটো এয়া এইফালে এটা এয়া দেখিব পাইছে এই দুনিয়াবোৰ খা ভাই এতিয়া খা আৰু তো গাইজ ফাইনেলি দবাই মাৰা শেষ হৈ গ'ল পোকৰ দবাই তো 2 টেংকি বুলি কওঁতে 3 টেংকি খালে এতিয়া গৈ আছোঁ আৰু ঘৰত এতিয়া যাব লাগিব জালটো পাতি থৈছোঁ জালটো উঠাম গাইজ আপোনালোকক মাছ দেখাম দেই গাইজ ফাইনেলি জাল উঠাই দিলোঁ মই কৈছিলোঁ এটা বিন্ধাও খালী নাই বুলি কৈছিলোঁ আপোনালোকক মাছ চাওক এয়া গোটেই কাৱৈ মাছ গাইজ এয়া হৈ গ'ল আৰু এই ভিতৰত আছেই আৰু বাপৰে বাপ কি ক'ম আৰু মাছেই মাছ এই বাৰিষাত আৰু চিন্তাই নাই মাছৰ কাৰণে মাছ খাবলৈ হ'লে ৱাহ কি ক'ম আৰু এইয়া চাইজটো বঢ়িয়া আছে চাওকচোন এই বাপৰে বাপ দেখ মাছলি খাবি আজ আৰু ইয়াৰ জণ্ডিছ ডক্টৰ এইটো হয় তাৰ মাথাটো কপালতো লাগি গৈছে একদম পুৰা মাছ লাগিব বুলি আশা আছিলে নেকি একদম পুৰা মই গম পাইছোঁ ন এইটো এয়া গাইছ এতিয়া মাছখিনি এৰুৱাই লওঁ তো গাইছ এয়া দেখিব পাইছে আজিৰ মেহনত এয়া গাইছ 1 কেজিমান হ'ব আজি টেংকে ভাই আৰু মোৰ মেহনত চাওক গাইছ মজা বে মাছ খাম ন আজি वाह अरे वाह वाह क्या मजा लगे बादल तो कि राते पानी आवे नेकी हो देख तो गाइस আজিলৈ ভিডিও ইমান ৰাখিছো আশা কৰিছো আপোনালোকে ভিডিওটো চাই আপোনালোকে এনজয় কৰিছে বুলি এই মাছৰ ভিডিও এটা বাৰিষাৰ সময় ন খেতিৰ সিজন তো ভাবিছো আপোনালোকক মাছৰ ভিডিও খেতিৰ ভিডিও এয়া ব্লগবোৰ মই আপোনালোকক আপডেট দি থাকিম বুলি মই আশা কৰিছো তো আজিলৈ ইমানে টাটা বাই বাই লাভ ইউ